মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাছতে দেখিবলৈ পোৱা গৈছে ভাৰততো প্ৰভাৱ পৰিছে আৰু এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজ এতিয়া হাহাকাৰ হৈ পৰিছে। গোৱালপাৰাৰ আমি এটা পেট্ৰল পাম্পত উপস্থিত আছোঁ। গোৱালপাৰাৰ পেট্ৰল পাম্পতো দেখিবলৈ পোৱা গৈছে পেট্ৰলৰ দাম ৩ টকা ১৩ পইচাকৈ বৃদ্ধি পাইছে আৰু একেদৰে ডিজেলৰ দাম ৩ টকা ১৪ পইচাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তাৰ ফলত দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজ বিমূৰত পৰিছে, কিয়নো পেট্ৰলৰ দাম বৃদ্ধি হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। লোকসকলে এনেদৰে হুৰাহুৰে তেল ক্ৰয় কৰি বা তেওঁলোকে এনেদৰে ভৰোৱা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব মধ্যপ্ৰাচ্যৰ যি যুদ্ধ, এই যুদ্ধৰ পিছতে দেখিবলৈ গৈছে হুৰাহুৰে বস্তুৰ দাম বৃদ্ধি পাইছে। খাৰুৱা তেল, ইন্ধন জাতীয় সামগ্ৰীৰ লগতে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আৰু দাম বৃদ্ধি পোৱাৰ ফলতে এনেদৰে দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাৰ আমি পৰিৱেশ দেখিছোঁ, গোৱালপাৰাৰ এয়া এটা পেট্ৰল পাম্পৰ পৰিৱেশ, যিহেতু ১০১ টকালৈ বৃদ্ধি পাইছে পেট্ৰলৰ দাম। ইয়াত সৰ্বসাধাৰণ ৰাইজ আছে। খুৰা, দাম বৃদ্ধি পাইছে আজি এৰাতিৰ ভিতৰতে ৩ টকা ১৩ পইচাকৈ বৃদ্ধি পাইছে পেট্ৰলৰ দাম। একেদৰে ডিজেলৰ দামো বৃদ্ধি পাইছে। কি ক'ব, যিহেতু যুদ্ধৰ মাজত এনেদৰে দাম বৃদ্ধি পাইছে অসুবিধা হৈছে নিশ্চয়? অসুবিধা হ'ব। আমি কিমান পাইছিলোঁ 98 পইণ্ট কিমান বা আছিল, এতিয়া ১০১ টকা কিমান বা হ'ল। আমাৰ অসুবিধা হ'ব জেনেৰেল ৰাইজৰ। অসুবিধা হ'ব। এতিয়া যিহেতু গাড়ী নচলাকৈ থাকিব নোৱাৰে। হয়, এইটো কামৰ কাৰণে আহিব লাগিব, সেইটো অসুবিধা হৈছে। যিটো অকল পেট্ৰলৰ দাম নহয়, বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। হয়, বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। এতিয়া কি ক'ম? হয়, এইটো অসুবিধা হ'ব। আমাৰ জেনেৰেল সাধাৰণ মানুহৰ অসুবিধা হ'ব। আগত যিখিনি ইনকাম আছিল তাতকৈ এতিয়া বেছি ইনকাম কৰাৰ প্ৰয়োজন হ'ল। আৰু যিহেতু প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে আহ্বান জনাইছে সকলোকে যে ইন্ধন জাতীয় সামগ্ৰী তেল খৰচ কৰিবলৈ মানা কৰিছে, বাহিৰত ফুৰিবলৈ মানা কৰিছে, বিদেশ ভ্ৰমণ কৰিব মানা কৰিছে। সেইটো ভাল পদক্ষেপ, বেয়া নহয়, কাৰণ ফুৰিব গ'লেতো খৰচ হ'বই। গতিকে কমকৈ ফুৰিব লাগিল, ইন্ধন কম খৰচ হ'ব, ভাল হ'ব, ৰেহাই হ'ব মানুহৰ। হয়, ঠিক আছে। নিশ্চয়কৈ ক'ব লাগিব প্ৰধানমন্ত্ৰীগৰাকীৰ যি আহ্বানে কিছু একাংশ লোকে আচলতে সেয়া সঁহাৰি জনাইছে আৰু ইন্ধন যে কমকৈ খৰচ কৰিব লাগে সেই কথা জনাইছে। ইয়াত যিহেতু পেট্ৰল পাম্পৰ লোক আছে, দাদা আজি পেট্ৰলৰ দাম কিমান হৈছে গোৱালপাৰাত? আজি 101 টাকা 84 পইচা পেট্ৰলৰ দাম। ডিজেলতো 93 নেকি? 93 হৈছে। 93.06 বৃদ্ধি পাইছে। কিমান আছিলে আগতে? আগতেতো পেট্ৰলৰ দাম 98.71 আছিল। এতিয়া দাম বাঢ়ছে না, এদিনৰ ভিতৰতে এদিনৰ ভিতৰত দাম বাঢ়ছে। ৰাতিপুৱাৰ পৰা পেট্ৰল পাম্পত আহিছে। হয়, আমি আৰু কিছু লোক আছে কথা পাতিব জনাব। ভাইটি, যিহেতু পেট্ৰলৰ দাম আজি ৰাতিৰ ভিতৰতে ৩ টকা ১৩ পইচাকৈ বৃদ্ধি পাইছে পেট্ৰলৰ দাম, ডিজেলৰ দামো বৃদ্ধি পাইছে, কি ক'বা? ইয়াৰ বাবে বিশেষকৈ ক'বলৈ গ'লে এই আমাৰ বিশেষকৈ ইৰাণ আৰু এই আমেৰিকা যুদ্ধৰ বাবে এই বৃদ্ধি হৈছে বুলি গম পাইছোঁ বিশেষকৈ। তাৰ বাবে এটা অনুৰোধ কৰিছোঁ, তাৰমানে আমাৰ প্ৰধানমন্ত্ৰী PM ডাঙৰীয়াক, মানে ছাৰক, ইয়াৰ বাবে অলপ যত্ন লওক যে যেনেকৈ যেনিবা পেট্ৰলৰ দাম অলপ কমাব পাৰি, তাৰ বাবে বিশেষকৈ অলপ গুৰুত্ব দিয়ক, তাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ আৰু কি। হয়, সেইটো অৱশ্যে হয়, হয়, এইটোও হয়, আপুনি কোৱা নিচিনা। সেইটো বিশেষকৈ ক'বলৈ গ'লে আৰু যুদ্ধটো যাতে দীঘলীয়া নহয় তাৰ বাবে আশা ৰাখিছোঁ আৰু বিশেষকৈ। হয়, অকল পেট্ৰল ডিজেল নহয়, বয় বস্তুৰ দামো বৃদ্ধি পাইছে। ক'বলৈ গ'লে এইটোও হয়, বহুত সা সঁজুলি বিশেষকৈ বহুত দাম হৈ গৈছে। এইফালে গেছৰ দামো, LPG গেছৰ দামো বাঢ়ি গৈছে ক'বলৈ গ'লে। তাৰ বাবে আমাৰ PM ছাৰ নৰেন্দ্ৰ মোদী বিশেষকৈ ক'বলৈ গ'লে সিয়ে যাতে অলপ ধ্যান দিয়ে, গুৰুত্ব দিয়ে, তাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব, যিহেতু অসুবিধা হৈছে। দাদা, আপোনাৰ ওচৰত আহিছোঁ, তেল ভৰালে? ভৰালোঁ। তেলৰ দাম বৃদ্ধি পাইছে? বৃদ্ধি পাইছে। অসুবিধা মানে বহুত অসুবিধা, এনেকৈ মানে সচৰাচৰ বৃদ্ধি হ'লেতো আমাৰ অসুবিধাই হয় চলা ফুৰা কৰাত, তো এনেকুৱাই আৰু কি। নিশ্চয় ক'ব লাগিব, যিহেতু প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে কৈছে সকলোকে যে তেল কমকৈ খৰচ কৰিবলৈ বা বিদেশ ভ্ৰমণ কৰিবলৈ। তেলটো এনেই মানুহে অযথা খৰচ নকৰে, যিখিনি মানুহৰ প্ৰয়োজন হয় এইখিনিয়ে খৰচ কৰে মানুহে।
অযথাটো খৰচ নকৰে। এতিয়া এইখিনিতো আমাৰ লাগবই, মানে চলাফেৰা কৰোঁতে যিখিনি খৰচ হয়। অঁ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে ভাৰতত। হয় হয়, সেইটোতো হয়েই। এতিয়া আৰু কি হ'ব আৰু, অসুবিধা নাই, সেইটো চলিব লাগিব। ঠিক আছে। হয়, আমি সেয়া গোৱালপাৰা এটা পেট্ৰল পাম্পৰ উপস্থিত আছোঁ আৰু পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে গোৱালপাৰাটো দেখিবলৈ পোৱা গৈছে, যিসকল লোকৰ আচলতে সাধাৰণ ৰাইজৰ এনেদৰে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁলোক এনেদৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত এনেদৰে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছে আৰু কেনেদৰে আচলতে পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। যুদ্ধৰ পিছতে আচলতে দেখিবলৈ পোৱা গৈছে ভাৰততো প্ৰভাৱ পৰিছে। একেদৰে গোৱালপাৰা আমি পৰিৱেশ দেখুৱাইছোঁ। গোৱালপাৰাতো যিহেতু তেলৰ দাম বৃদ্ধি পাইছে, পৰিৱেশ দেখুৱাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।